ঈদৰ আনন্দ উল্লাসৰ মাজতে মাটি পৰ্বত গাঁৱৰ নামৰ এখন গাঁৱত এগৰাকী কিশোৰৰ সন্ধানহীন হৈ আছে। ঈদৰ আনন্দ উল্লাসৰ মাজতে এই কিশোৰগৰাকী ইতিমধ্যে সন্ধানহীন হৈছে। আমি এই ঠাইত উপস্থিত হৈছোঁ আহি। এই মাটি পৰ্বত গাঁৱৰ নামৰ এই স্থানৰ পৰা এগৰাকী কিশোৰ ইতিমধ্যে প্ৰায় নাইকিয়া হোৱাৰ নিচিনা হৈ পৰিছে। তেওঁলোকৰ যি অভিভাৱক অভিভাৱিকা আছে ইতিমধ্যে হাহাকাৰ পৰিস্থিতি হৈ পৰিছে এই ঘৰখন যিহেতু পবিত্ৰ ঈদ উজ জোহাৰ মাজতে তেওঁলোকৰ বাবে এক দুখ খবৰ আহিছে। তেওঁলোকে এতিয়া বিচাৰি সংবাদ মাধ্যমৰ ওচৰত কাষ চাপিবৰ কাৰণে সক্ষম হৈছে। আমি তেখেতলোকৰ পৰা জানিব বিচাৰিম, হয় কিমান দিনৰ পৰা আপোনাৰ ল'ৰাটো নিৰুদ্দেশ হৈ আছে? যোৱা শুকুৰবাৰলৈকে 6 তাৰিখৰ পৰা ৰাতিপুৱা 5টা বজাত ইমানুৱেলৰ লগত ওলাই গৈছিল। ইমানুৱেলি কোৱা মতে জাগিৰোড যোৱা পোৱা নাই, দেওখাললৈকে গৈ পেলাই বোলে সি গাড়ীত উঠি গুচি গ'ল। কিন্তু ইমানুৱেলি আমাৰ ঘৰত এটা খবৰো আজিলৈকে দিয়া নাই। এতিয়া তাৰ ওপৰত আমি নীল থানাত এজাহাৰ দিছোঁ। এতিয়া IC ছাৰে OC ছাৰে কৈছে তাক আজি উঠাই নি পেলাই যে তই বিচাৰি ওলাই দিব লাগে। ল'ৰাজনৰ নাম কি আছিলে? আলী হুছেইন। বয়স কিমান হ'ব? 18 বছৰ হৈছে তাৰ বয়স। ঘটনাটো হোৱা কিমান দিন হৈছে? 4 দিন। আজি 4 দিন। 4 দিন হৈছে। আৰক্ষীক আপোনালোকে এজাহাৰ প্ৰদান কৰিছেনে? এজাহাৰ প্ৰদান কৰিছোঁ। কি কৈছে আৰক্ষীয়ে? আৰক্ষীয়ে কৈছে যে আমিও চেষ্টা কৰি আছোঁ, তোমালোকেও বিচাৰা, আমিও চেষ্টা কৰি। এই ঘটনাটোৰ লগত জড়িত আপোনালোকে কাক সন্দেহ কৰে? আমি ইমান আলীক। ঈদৰ আগৰ দিনা মই আপোনালোকক এটা আপডেট দিছিলোঁ।